নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল IPLৰ বৰ্তমানৰ আটাইতকৈ বিগ মেটছখন। আটাইতকৈ বিগ মেটছ কি কাৰণে? কাৰণ দুইটা টিম আনবিটেন আছিলে আৰু দুইটা টিমেই একেৰাহে জিকি আহিছিলে আৰু সাধাৰণতে শক্তিৰ ফালৰ পৰা দুইটা টিমে অত্যন্ত শক্তিশালী দেখিবলৈ পোৱা গৈছিলে, ষ্ট্ৰং দেখিবলৈ পোৱা গৈছিলে। এনেকুৱা লাগিছিলে যে এইকেইটা টিমক কোনে হৰুৱাব পাৰিব। চ' এইকেইটা টিমৰ মাজত যেতিয়া খেল হ'ব কোন জিকিব সেইটো এটা প্ৰশ্ন সকলোৰে আছিলে। আৰু ৰাজস্থান ৰয়েলছে 6 উইকেটত RCBক আজি হৰুৱাই সেইটো দেখুৱাই দিলে যে ৰাজস্থান ৰয়েলছতকৈ আমি কিন্তু এখোজ আগত আছোঁ। এই বস্তুটো দেখুৱাই দিলে। যদিওবা সাধাৰণকৈ এনেই চাবলৈ গ'লে RCB টিমটো অকণমান আগত থাকিব নিচিনা লাগিছিলে, কিন্তু ৰাজস্থান ৰয়েলছ টিমটোৱে কিন্তু নিজৰ যিখিনি কাম, নিজৰ যিখিনি গেম প্লেন সেইখিনি অত্যন্ত সুন্দৰভাৱে কৰিছে। সেইটো কাৰণে সাধাৰণতে গেম প্লেনখিনি ভালদৰে কাৰ্যকৰী কৰাৰ কাৰণে আজি জয় প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। আৰু সেই ক্ষেত্ৰত আমি অধিনায়ক ৰিয়ান পৰাগৰ অধিনায়কত্বকো আমি ক্ৰেডিট দিব লাগিব, কাৰণ তেখেতৰ অধিনায়কত্ব ভাল হৈছে কাৰণে যিখিনি প্লেন বনাইছিলে সেইখিনি ঠিকমতে হোৱাৰ বাবেই সাধাৰণতে এই খেলখন জিকিছে। কালি মই প্ৰিভিউ ভিডিঅ' দিওঁতে তাত এটা কথা কৈছিলোঁ যে ৰাজস্থানৰ বলাৰসকলে বহুত ভাল বলিং কৰিব লাগিব, তেতিয়াহে কিবা এটা হ'ব। নতুবা RCB এনেকুৱা এটা টিম যি কিন্তু বহুত বেছি ৰান মাৰি দিব পাৰে, এইটো কথা মই কৈছিলোঁ। আৰু নিশ্চিতভাৱে আজি আমি দেখিবলৈ পালোঁ যে ৰাজস্থানৰ বলাৰসকলৰ বলিং কিন্তু ভাল হৈছে। কাৰণ এনেকুৱা এটা টিমক, ইমান এটা বেটিং হেভি RCBৰ এটা টিম, ইমান হেভি বেটিং লাইন আপ, তেনেকুৱা এটা টিমক তেওঁলোকে 220 কৰিবলৈ নিদিলে, 230 কৰিবলৈ নিদিলে। চ' আজি 2 অভাৰৰ আগত খেলখন জিকিছে তেওঁলোকে। তথাপিতো যদি এইখনত 230 মান হ'লহেঁতেন বা তাতকৈ বেছি হ'লহেঁতেন তেতিয়া কিন্তু দিগদাৰ আছিলে। গতিকে 220, 230 যে হ'বলৈ নিদিলে, 200 প্লাছতে যে ৰখালে, সেইটো কিন্তু ক্ৰেডিট দিব লাগিব আমি বলাৰসকলৰ সুন্দৰ বলিং প্ৰদৰ্শন হৈছে, যাৰ কাৰণে আজি এইখন বেটাৰসকলৰ কাৰণে অলপ সহজ হৈছে। বেটাৰ কিন্তু সেই আহি আৰু বাহিৰত বেটাৰ তেনেকৈ নাছিলেগৈ। ধ্ৰুৱ জুৱেল আৰু জাদেজাৰ যিটো যোৰা সেইটোৱে লাষ্ট, তাৰপাছত ডোনোভান ফেৰেৰা আছিলে, ডোনোভান ফেৰেৰা, জফ্ৰা আৰ্চাৰ এনেকৈহে আছিলেগৈ। বেটাৰ ডোনোভান ফেৰেৰা তললৈ আৰু নাই, আৰু আৰ্চাৰক একো আশা কৰিব নোৱাৰি, বিশ্বাস কৰিব নোৱাৰি। ডোনোভান ফেৰেৰাকো একো বিশ্বাস কৰিব নোৱাৰি যে কেনেকুৱা কি খেলিব ন। গতিকে ইমান টেষ্টেড হোৱা নাই, সেইটো কাৰণে এইটোৱে লাষ্ট যোৰা আছিলে বুলি ক'ব লাগিব। ধ্ৰুৱ জুৱেল আৰু লগতে যিটো ৰবীন্দ্ৰ জাদেজাৰ যোৰা, এইটো যোৰাই কিন্তু খেলখন লাষ্টত জিকাই যে দিলে, সেইটো কিন্তু একদম তেওঁলোকৰ কাৰণে বেষ্ট থিং হৈছে। ৰাজস্থানৰ কাৰণে এইটো বেষ্ট থিং হৈছে যে বলাৰ আহিবলগীয়া অৱস্থা নহ'লগৈ শেষৰ ফালে, নতুবা আৰু দিগদাৰ হ'ল। বলাৰ আহি গ'লে ইটোৰ পাছত সেইটো লগত উইকেট গুচিয়ে যায়, তেনেকুৱা অৱস্থা হয়। বাকী RCB চিন্তা কৰিবলগীয়া আছে কথা কিছুমান, বিশেষকৈ উইকেট লৈছিলে যদিও ধ্ৰুৱ জুৱেলৰ মেইন উইকেটটো উলিয়াব নোৱাৰিলে। ধ্ৰুৱ জুৱেলক যদি আউট কৰি দিলেহেঁতেন তেতিয়া কিন্তু এইখন খেলত তেওঁলোকে বহুত আগবাঢ়ি গ'লহেঁতেন। কিন্তু ধ্ৰুৱ জুৱেলক ইম্পৰ্টেণ্ট টাইমত বুদ্ধি লগাই আউট কৰিব নোৱাৰিলে, প্লেন ঠিকমতে তেওঁলোকৰ কাৰ্যকৰী নহ'লে। গতিকে ধ্ৰুৱ জুৱেল শেষলৈকে থকাটো, নট আউট হৈ থকাটো তেওঁলোকৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম হিচাপে বিবেচিত হ'ল। নট আউট হৈ উভতি গৈছে খেল জিকাই। গতিকে ধ্ৰুৱ জুৱেলৰ উইকেটটো উলিয়াব নোৱাৰাটো তেওঁলোকৰ ডাঙৰ বিফলতা হ'ল। বলিং বেয়া হৈছে বুলি ক'ব লাগিব। RR টিমতকৈ কিন্তু RCB টিমৰ বলিংটো বেয়া হ'ল। কেৱল মাত্ৰ 4টা উইকেটহে তেওঁলোকে ল'ব পাৰিলে, উলিয়াব পাৰিলে। মাজত আমি দেখিবলৈ পাইছিলোঁ যে অকণমান খেলি মেলি এটা লাগিছিলে, ৰিয়ান পৰাগ আউট হৈ যোৱাৰ পাছত, হেটমায়াৰ আউট হৈ যোৱাৰ পাছত মাজত অকণমান কিবা এটা লাগিছিলে। সেইটো সময়তে আৰু উইকেট লোৱাৰ দৰকাৰ আছিলে, কিন্তু নাই, সেইটো প্ৰেছাৰটো ক্ৰিয়েট কৰিব নোৱাৰিলে। ৰবীন্দ্ৰ জাদেজা যিহেতুকে আহিলে, ইমান এজন অভিজ্ঞ ক্ৰিকেটাৰ আৰু বেছি নাছিলে ৰান ৰেট, 7 মানকৈহে আছিলে। সেইটো কাৰণে ৰবীন্দ্ৰ জাদেজাই খেলটো অলপ আজি ধৰি দিলে আৰু সিফালে ধ্ৰুৱ জুৱেলে ধুনীয়াকৈ চলাই লৈ গ'ল, কোনো ধৰণৰ প্ৰেছাৰ নোলোৱাকৈ। গতিকে ইম্পৰ্টেণ্ট টাইম আছিলে আৰু বহুত ইম্পৰ্টেণ্ট টাইমত খেলখন কিন্তু জুৱেল আৰু জাদেজাই ধৰি ল'লে। গতিকে সেইটো তেওঁলোকক ক্ৰেডিট দিব লাগিব দুইজনকে। বাকী আজি তেওঁলোকৰ হেজলউডক খেলাইছিলে, হেজলউডক খেলাও কিন্তু কাম নহ'লে। আমি শুনি আছিল যে 12 তাৰিখ মানে আহিব, কিন্তু 11 তাৰিখে আহিলে। কিন্তু 11 তাৰিখে আহিও হেজলউড আহিও কিন্তু ইমান বৰ বিশেষ এফেক্ট পেলাবলৈ সক্ষম হোৱা নাই, কিন্তু 11কে খাইছে আজি। গতিকে প্ৰথম আৰম্ভণি হৈছে আৰু পাছলৈ আমি চাম কেনেকুৱা কৰে। গতিকে আজি যদি আপোনালোকে RCB স্ক'ৰ কাৰ্ডখন চাই, 20 অভাৰ 201 ৰান কৰিছিলে, 8টা উইকেটৰ লোকচানত। ফিল চল্ট 0 ৰানত আউট হৈ যায়। এজন ভাল বেটাৰক ইমান 0 ৰানতে আউট হৈ গ'ল, ইমান বিফল কৰিলে এইটো তেওঁলোকক জফ্ৰা আৰ্চাৰে। গতিকে সেইটো তেওঁলোকৰ এটা ভাল কথা হ'ল তেওঁলোকৰ কাৰণে, ৰান নোহোৱাৰ ক্ষেত্ৰত, কমোৱাৰ ক্ষেত্ৰত। বিৰাট কোহলি 16টা বলত 32 ৰান সোনকালে আউট কৰিলে, তথাপিতো বিৰাটে নিজৰ কাম কৰি দিছিলে। দেৱদত্ত পাডিকল 7টা বলত 14, ৰজত পাটিদাৰ তেওঁলোকৰ অধিনায়ক, কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, তেখেতে কিন্তু ৰান কৰিলে 40টা বলত 63। তেখেতে ৰানখিনি কৰাৰ কাৰণে কিন্তু আজি ইমানখিনি হ'ল, আৰু লগতে তলত কেইটামান অৱদান আছে। কুণাল পাণ্ডিয়া 6টা বলত 1, কুণাল পাণ্ডিয়া বেটিং বেয়া হৈছে। জিতেশ শৰ্মা বেটিং বেয়া হৈছে, 8টা বলত 5। টিম ডেভিডৰ আজি বেয়া হ'ল, 9টা বলত 13। বাকী ৰোমাৰিয়া ছেফাৰ্ডে অলপ অৱদান দিলে, 11টা বলত 22, আৰু ভেংকটেশ আয়াৰ 15টা বলত 29। আজি সাধাৰণতে খেলিছিলে, তেখেতে ইম্পেক্ট হিচাপে সাধাৰণতে খেলি 29 ৰান কৰা আমি দেখিবলৈ পালোঁ। এটা ভালেই অৱদান দিলে। ভুৱনেশ্বৰে 9 ৰান কৰিলে। বাকী উইকেটৰ কথা ক'বলৈ গ'লে আৰ্চাৰে 33ত 2টা ভাল বলিং হৈছে, বাৰ্গাৰে 32ত উইকেট নাই। সন্দীপ শৰ্মা 4 অভাৰত 47 ৰান, 1টা উইকেট। পিটনটো খালে, উইকেট এটা পাইছে। ৰবি বিষ্ণুৱে সদায় উইকেট লৈ আছে, 4 অভাৰত 32 ৰান দি 2টা উইকেট। ইম্পৰ্টেণ্ট প্লেয়াৰ হৈ গ'ল ৰবি বিষ্ণু, বলাৰ হৈ গ'ল। ৰবীন্দ্ৰ জাদেজা আজি উইকেট লৈছে, 2 অভাৰত 14 ৰান, 1টা উইকেট। ব্ৰিজেশ শৰ্মাই 4 অভাৰত 37 ৰান, 2টা উইকেট। গতিকে ব্ৰিজেশ শৰ্মাক আজি লৈ আহিলে টিমত। গতিকে এইটো ভাল হ'ল, খেলালে ব্ৰিজেশ শৰ্মাক ঘপককৈ আনি দিয়াৰ কাৰণে কিন্তু RCB অকণমান যিহেতুকে ফাণ্ডত পৰিল বুলি ক'ব লাগিব। তেখেতে যিহেতুকে 2টাকৈ ইম্পৰ্টেণ্ট উইকেট ব্ৰিজেশ শৰ্মাই উলিয়াই লৈছে। টিম ডেভিডৰ উইকেটটো উলিয়াইছিলে ব্ৰিজেশ শৰ্মাই। গতিকে আৰু
লগতে জিতেশ শৰ্মা দুটা ইম্পৰ্টেণ্ট মধ্যক্ৰমৰ উইকেট উলিয়াই দিলে ব্ৰিজেশ শৰ্মাই গতিকে ব্ৰিজেশ শৰ্মাইও কিন্তু নিজৰ কাম কৰি আছে এজন প্লেয়াৰৰ বলিং চাই ভাল লাগিছে কিবা এটা বাকী যিটো ৰান চেছ সেইটো যদি আমি কথা ক'বলৈ যাওঁ 18 অভাৰত প্ৰাপ্ত কৰিলে ৰাজস্থান ৰয়েলছে তেওঁলোকৰ জয়ছোৱালে 8টা বলত 13 আজি জয়ছোৱালে ষ্টাৰ্টটো পাইছিলে কিন্তু ইমান বিগ ষ্টাৰ্ট নহ'ল বৈভৱ সূৰ্যবংশী 26টা বলত 78 ৰান 300 ষ্ট্ৰাইক ৰেটেৰ সৈতে খেলিছে 3 গুণ গতিত 26টা বলত 78 8টা 4 মাৰিছে তেখেতে 7টা 6 মাৰিছে দেন ধ্ৰুৱ জুৱেল 43টা বলত 81 ৰান কৰি নট আউট হৈ থাকিলে মেটচ উইনিং নক খেলিছে 8টা 4 আৰু 3টা 6 সিমৰন হেটমাৰে 1টা বলত 0 ৰিয়ান পৰাগ আজি বিফল হ'ল 5টা বলত 3 আৰু জাদেজা 25টা বলত 24 ৰান 1টা 4 মাৰিছিলে গতিকে জাদেজাই মাজত মুঠতে খেলটো ধৰি দিলে অভিজ্ঞ ক্ৰিকেটাৰ মই যেনে কৈছোঁ ইমান বেছি মাৰপিট কৰাৰ দৰকাৰ নাছিলে মাৰধৰ কৰি খেলাৰ গতিকে এইটো সময় 1 অভাৰত 7 মানকৈ লাগিছিলে ইমান কঠিন নাছিলে এইটো কাৰণে লাহে লাহে খেলি খেলটো বনাই দিলে এক প্ৰকাৰ গতিকে পৰিস্থিতি চাই খেলিব লাগে কেতিয়াবা এনেকৈও খেলাৰ দৰকাৰ থাকে T20 যে অকল যে মাৰধৰ কৰি খেলে সেইটো নহয় এফালে ধ্ৰুৱ জুৱেলে মাৰধৰ কৰি আছিলে গতিকে ধ্ৰুৱ জুৱেলে মাৰধৰ কৰি আছে যেতিয়া জাদেজা ইমান মাৰধৰ কৰিবলৈ কি দৰকাৰ কথাটো তেনেকুৱা হয় গতিকে অলপ তেওঁ নিজৰ পৰিস্থিতি চাই বস্তুটো মিলাই দিলে গতিকে জয় প্ৰাপ্ত কৰিছে আৰু বৰ্তমান সময়ত যিখন পইণ্টছ টেবুল সেইখনৰ টপত গুচি গৈছে ৰাজস্থান ৰয়েলছ 4খনৰ ভিতৰত 4খন খেল জিকিলে গুৱাহাটীত যি 3খন খেল খেলিছিলে 3খনেই জিকিছে প্ৰথমতে ধোনীৰ টিমক হৰুৱালে তাৰপাছত ৰোহিতৰ টিমক আৰু বৰ্তমান সময়ত বিৰাট কোহলি টিমক হৰুৱাই দিলে গতিকে 3খনেই হৰুৱালে আমি প্ৰথমতে আলোচনা কৰিছিল যে আমি ৰিয়ান পৰাগৰ অধিনায়কত্বক তেতিয়া মানিম যেতিয়া এইটো টিমে ৰাজস্থান ৰয়েলছ টিমটোৱে বিৰাট কোহলিক RCBক হৰুৱাব মুম্বাই ইণ্ডিয়ানছক হৰুৱাব এনেকৈ আমি ভাবিছিলোঁ আমি প্ৰথম CSKটো দুৰ্বলে হৈ আছিলে বৰ্তমানো দুৰ্বল হৈ আছে CSK হৰুৱাতে বহুতে ইমান সাধাৰণতে ওজন দিব বিচৰা নাছিলে কথাটো ৰিয়ান পৰাগৰ অধিনায়কত্বটো যে ইমান বৰ চাওচোন আমি কি হয় মুম্বাই এগেইনষ্টত কি কৰে RCB এগেইনষ্টত কি কৰে কিন্তু দেখুৱাই দিলে এতিয়া কিন্তু ৰিয়ান পৰাগে নিজৰ কেপ্টেঞ্চিৰ সৈতে সমালোচকসকলে উত্তৰ দিছে গতিকে মানিব লাগিব সকলোৱে এতিয়া মানিব লাগিব প্ৰশংসা কৰিবই লাগিব কিন্তু বেটিংটো অলপ ভাল হ'লে ভাল হয় কেপ্টেইন হিচাপে যি ধৰণে সাধাৰণতে আমি ৰজত পাটিদাৰৰ বেটিং দেখিলোঁ যে বেয়া পৰিস্থিতিটো খেল ভাল টাৰ্গেটৰ দিশত লৈ গৈছে গতিকে ৰিয়ান পৰাগৰ পৰা আমি তেনেকুৱা ধৰণৰ বিচাৰোঁ যে কেপ্টেইন যদি আজি কেপ্টেইন হিচাপে হোম বয় হিচাপে যদি তেওঁ খেলখন জিকাব পাৰিলেহেঁতেন তেতিয়াতো এটা বেলেগ ধৰণৰে চুৱেগ আমি দেখিবলৈ পালোহেঁতেন কিন্তু যি কি নহওক নহ'ল ধ্ৰুৱ জুৱেলেটো জিকালে খেলখন আৰু ধ্ৰুৱ জুৱেলৰ কথা ক'বলৈ গ'লে তেখেতৰো এটা সময়ত ৰাজস্থান ৰয়েলছত খেলিছিলে ইমান বৰ বিশেষ পাৰফৰ্মেঞ্চ ওলাই অহা নাছিলে ইণ্ডিয়ান টিমলৈ যোৱা প্লেয়াৰ হয় টেষ্ট ফৰ্মেটতো খেলিছে গতিকে ওৱান ডে ফৰ্মেটতো গৈছেগৈ আৰু বৰ্তমান T20টো যাব লাগে মোৰ মতে এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিলে গতিকে বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৱেল এই দুজন এনেকুৱা প্লেয়াৰ যি অতি সোনকালে আপোনালোকে T20 টিমত দেখিবলৈ পাব বুলি মই আশা কৰিব পাৰোঁ আৰু ভাল খেলৰ প্ৰদৰ্শন কৰিছে উইকেট কিপাৰ হিচাপে ধ্ৰুৱ জুৱেলৰ কিন্তু ভৱিষ্যতটো ভাল দেখিছোঁ একাধিক্ৰমে খেলা দেখিছোঁ এইবাৰ গোটেই টুৰ্ণামেণ্টত আমি দেখিছোঁ IPLৰ মাজে মাজে কিন্তু ভাল কৰি আছে আৰু কোনোবা এটা IPL টিম ফাইনেল পোৱাৰ ক্ষেত্ৰত প্লে অফ পোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ ইণ্ডিয়ান প্লেয়াৰখিনিয়ে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দি আছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় ৰাজস্থান ৰয়েলছ টিমটোত আপোনালোকে যদি চাই ইণ্ডিয়ান প্লেয়াৰখিনিয়ে কিমান ধুনীয়া প্ৰদৰ্শন দি আছে বৈভৱ সূৰ্যবংশী হওক ধ্ৰুৱ জুৱেল হওক জয়ছোৱাল হওক বা বলাৰখিনিয়ে নহওক কিয় সকলোৱে ঠিক কাম কৰি আছে সেইটো কাৰণে ইণ্ডিয়ান প্লেয়াৰখিনিয়ে ভাল কৰি থকাৰ কাৰণে এইটো টিমে ফাইনেল পাবই খাটাং কথা প্লে অফটোতো পাবই ফাইনেলো পাব এতিয়া ফাইনেলত এওঁলোকৰ এগেইনষ্টত RCBয়ে থাকে নে বেলেগ থাকে সেইটো চাবলগীয়া হ'ব এইটো সময়ত আমি গম পাম RCBয়ে থাকে নে দিল্লীয়ে থাকে কিন্তু মই যি দেখিছোঁ ৰাজস্থানে এইবাৰ কিন্তু ফাইনেল গৈ আছে আৰু ফাইনেল জিকি যাবলৈ আছে গতিকে ইমানটোকে কম বাকী চাওঁ ক্ৰিকেটৰ খেলত যেতিয়া জিতি হৈ যায় বহুত কেতিয়াবা ইণ্টেন্স খেল হ'লে কোলাপছো হৈ যায় কেতিয়াবা ডাঙৰ টিম সেইবোৰ আমি পাছত গম পাম ক্ৰিকেটত প্ৰিডিকশ্যনটো ইমান সঠিককৈ দিয়াটো সহজ কথা নহয় বাকী আমি যদি নেক্সট খেলৰ কথা ক'বলৈ যাওঁ নেক্সটখন খেল দুখন আছে ডাবল হেডাৰ আছে নেক্সট ডে অৰ্থাৎ 11 এপ্ৰিল তাৰিখে পাঞ্জাৱ কিংছ আৰু হায়দৰাবাদ এইখনতো পাঞ্জাৱ জিকিব বুলি ধৰি থওক নিউ চণ্ডীগড়ত আছে নিজৰ ঘৰত হৈছে পাঞ্জাৱ নাহাৰে আৰু সিফালে চেন্নাই ছুপাৰ কিংছৰ ঘৰত যাব দিল্লী কেপিটেলছ যেনেকুৱা ধৰণৰ কম্বিনেশ্যন যেনেকুৱা ধৰণৰ ফৰ্মত আছে চেন্নাই দিল্লী কেপিটেলছক বলে পাৰিব বুলি মোৰ নামানো মই ভাবোঁ যে দিল্লী কেপিটেলছে জিকিব লাগে এখন আৰু ইফালে হায়দৰাবাদ হাৰিব লাগে পাঞ্জাৱৰ লগত তথাপিতো চাওঁ এটলিষ্ট মই যিটো ক'লোঁ যে ক্ৰিকেট 19টা খেল তথাপিতো চাওঁ কি হয় ডাবল হেডাৰ আছে যিহেতুকে ছেটাৰডে হয় শনিবাৰ হয় আমি চাওঁ নেক্সট এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বান্ধি হৈ যাবলৈ নাপাৰিব লগতে হাইপ দি দিব আৰু কোনোবাই জাৰ্চি যদি কিনিব বিচাৰে খোলা আমাৰ RCB মোৰ ভাগৰ ভিডিঅ'টোত ওলাই আছিলে কিছুমান লিংক ফ্লিপকাৰ্টৰ আপোনালোকে কিনিব পাৰে RCB টিমৰ আছে দেন ৰাজস্থানৰ ৰিয়ান পৰাগৰ টয় এটা আছে পুতলা এটা সেইটো কিনিব পাৰে গতিকে এইখিনি লিংক মই দি থৈছোঁ তেতিয়ালৈকে আৰু এটা ভিডিঅ' লৈ না প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ